আপুনি কেছ দিছিল নেকি? নহয়, মই কেছ দিয়া নাই। মই মোৰ পৰা চহী খুজিছে যে তোমাৰ ল'ৰা ষ্ট্ৰীমত আছে নেকি, কি নাম তেওঁ? চেক ফৰিদ বুলি কৈ। শেখ ফৰিদ। তেতিয়া মই ক'লো যে চেক ফৰিদ, ঠিকে আছে তুমি এটা চহী দিয়া, এনেকে ক'লে মই চহী দিলো। কিন্তু কেছৰ কথাটো মই নাজানো, কেছৰ কথা মই কোৱা নাই, কেছ ফেছ মই নাজানো। মোক কৈছিল যে টকা দিছে নেকি, মই কৈছো না মই টকা দিয়া নাই। কৈ যে যদি টকা দিছে 2 লাখ টকা দিছে বুলি মই শুনিছিলো। কাৰ পৰা শুনিছে ছাৰে এইটো মই নাজানো। মোক দিছে। আপোনাক কোনে আহি থানালৈ লৈ গ'ল নে নিজে নিজে আপুনি? নহয়, মই কিয় থানাত যাম, মই পথাৰত কাম কৰি আছো, ৰোৱানী চোৱানী লৈ কাম কৰি আছো। আমাক এই বৰতলা থানাৰ OC আহিল, 4-5 জন 5-6 জন আহিছিল, আহি পেলাই মোক লৈ যায়। পথাৰৰ পৰা লৈ গ'ল? পথাৰৰ পৰা লৈ গ'ল। পথাৰৰ পৰা ঘৰত আহিম মানে কাপোৰ কানি বদলাই পেলাই মোক লৈ গ'ল। মই ক'লো যে আবেলি যাম, কয় যে নাই এতিয়াই যাব লাগে, এতিয়াই আহিবা, এনেকে মানে জোৰ জবৰদস্তি লৈ গ'ল। এইটো এই 24 তাৰিখ তেনেকুৱা আছিল। 24-25 তাৰিখ। তাৰপিছত কি কৰিলে ঢেকীয়াজুলি থানাৰ OC? ঢেকীয়াজুলি মানে দিন গোটেই বহাই থাকিলে মোক, এইবিলাক বাৰে বাৰে শুনি থাকে। মইতো কওঁ যে নহয় মই এইবিলাক নাজানো একো। কয় যে তোমাৰ ল'ৰা মাৰিছে, অমুক কৰিছে ধুমুক কৰিছে, দেই এইবিলাক মই নাজানো। আপুনি ল'ৰাক 2 লাখ টকা দিছিল নেকি? নাই 2 লাখ টকা দিব পাৰে নে নাই? নাই, ক'ৰ পৰা দিম মই 2 লাখ টকা? আপুনি পইচা দিয়া নাই? আৰক্ষীয়ে তাৰপিছত কি কৰিলে? আৰক্ষীয়ে কয় যে তুমি দিছ বুলি মই শুনিছো, ছাৰ কাৰ পৰা শুনিছ? মই ক'লো ছাৰ কাৰ পৰা শুনিছ? কয় যে আছে কোৱা মানুহ আছে। তেতিয়া মোবাইলটো দেখাই নহয়, কয় যে চাচোন কিমান মানুহ দিছে টকা, কিমান মানুহ কৈ আছে চা কোনে 5 লাখ দিছে, কোনে 2 লাখ দিছে, কোনে কিমান দিছে। আপুনি পইচা দিয়া নাছিল? নাই, মই 2 টকাও দিয়া নাই। চহী কিয় কৰিলে বা আপুনি US টিমৰ বিৰুদ্ধে আচাৰ্যৰ নাই, মই বিৰোধে দিয়া নাই। এইটো মিছা কথা।